এপিএসসি কেলেংকাৰীৰ চাৰ্জশ্বিটক লৈ বিশেষ ন্যায়াধীশ আদালতে আজি দিব ৰায়দান এছআইটিৰ অন্তিম অভিযোগনামাক লৈ বিশেষ ন্যায়াধীশ আদালতত সম্পন্ন হ'ব ৰায়দান প্ৰক্ৰিয়া এছআইটিৰ পূৰ্বৰ অভিযোগনামাত অসন্তুষ্ট হৈ অভিযোগনামা ঘূৰাই পঠিয়াইছিল বিশেষ ন্যায়াধীশে অভিযোগনামাৰ পৰা বাদ পৰিছে 14 অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ নাম 14 গৰাকী অভিযুক্ত বিষয়াক লৈ ৰহস্যজনক স্থিতিত এছআইটি এই 14 গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে তথ্য প্ৰমাণ লাভ কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কিন্তু 14 গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে গোচৰৰ বাবে এছআইটিয়ে লাভ নকৰিলে পৰ্যাপ্ত তথ্য এই অভিযুক্ত বিষয়াকেগৰাকীক এছআইটিয়ে সুৰক্ষা দিয়াৰ সন্দেহ ঘনীভূত হৈছে সেয়ে কাইলৈ বিশেষ ন্যায়াধীশৰ ৰায় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আমি এই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক প্ৰস্তুতি গগৈৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো প্ৰস্তুতি গগৈ এই যি 14 গৰাকীকৈ ৰাজপত্ৰিত বিষয়াক এছআইটিয়ে সুৰক্ষা দিয়াৰ এটা প্ৰক্ৰিয়া যেন কৰবাত আৰম্ভ হৈছে তেনেকুৱা লাগে গোটেই প্ৰক্ৰিয়াটো চালে এপিএসসি কেলেংকাৰীৰ চাৰ্জশ্বিটক লৈ যি বিশেষ ন্যায়াধীশৰ আদালতত ৰায়দান আছে আজি যেহেতু অভিযোগনামাক লৈ অন্তিম অভিযোগনামাক লৈ ৰায়দান হ'ব সেই ক্ষেত্ৰতে 14 গৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম অভিযোগনামাৰ পৰা বাদ পৰিছে বুলি কৈছে গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম ৰাজদীপ চাওক যেহেতু যি এপিএসসি কেলেংকাৰী হে এপিএসসি কেলেংকাৰীক লৈ এছআইটিৰ স্থিতি কেনে ধৰণৰ বা আৰক্ষীৰ স্থিতি কেনে ধৰণৰ সেয়া পূৰ্বৰ পৰা ওলাই আহিছে কাৰণ ইয়াৰ পূৰ্বে যিখন এছআইটি আচলতে চাৰ্জশ্বিট দাখিল কৰিছিল তদন্তকাৰী বিষয়া প্ৰতীক থুবে অন্তৰালত বা প্ৰতীক থুবে যেহেতু আয়োগ হিচাপে আছিল সেই চাৰ্জশ্বিটখন চাওক যে তেওঁলোকে এজনো ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে আচলতে যিসকল অভিযুক্ত আছিল তেওঁলোকৰ নামেই সন্নিবিষ্ট কৰা নাছিল যাৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতে আচলতে সেই চাৰ্জশ্বিট গ্ৰহণ নকৰি ঘূৰাই দিছিল অধিক তদন্তৰ বাবে আৰু এইবাৰ তেওঁলোকে পুনৰবাৰ এই 23 গৰাকীকৈ যি ৰাজপত্ৰিত বিষয়াৰ নাম তেওঁলোকে চাৰ্জশ্বিটত নতুনকৈ সন্নিবিষ্ট কৰিলে আৰু তাত দেখা গ'ল যে এতিয়াও আচলতে 14 গৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম কিন্তু তেওঁলোকে অন্তৰ্ভুক্ত নকৰিলে এইখিনিতে কথাটো হৈছে যে আমি এইটো কাৰণে কৈছো যে এই 14 গৰাকীকৈ ৰাজপত্ৰিত বিষয়াৰ কথা কাৰণ ইয়াৰ পূৰ্বে যি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে যিখন আচলতে ন্যায়িক প্ৰতিবেদন ইতিমধ্যে চৰকাৰৰ ওচৰত প্ৰদান কৰি থৈছে সেই যিখন আচলতে প্ৰতিবেদন আছে সেই প্ৰতিবেদনত কিন্তু এই 14 গৰাকীকৈ বিষয়াৰ বিৰুদ্ধে তথ্য প্ৰমাণ লাভ কৰা বুলি বা তেওঁলোকে বক্ৰপথে চাকৰি লৈছে বুলি ইতিমধ্যে প্ৰতিবেদনত উল্লেখ কৰা হৈছে মই 14 গৰাকীৰ ভিতৰত 9 গৰাকী কিন্তু 2013 বৰ্ষৰ এই 9 গৰাকী অভিযুক্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আছে তেওঁলোকৰ কেনে ধৰণে নম্বৰ বৃদ্ধি কৰি আচলতে পৰীক্ষাত উত্তীৰ্ণ কৰা হৈছিল প্ৰায় 100 পৰা 200 নম্বৰ বৃদ্ধি কৰা হৈছিল এনে একাংশ কিন্তু ৰাজপত্ৰিত বিষয়াৰ নাম কিন্তু এই অন্তিম যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটতো তেওঁলোকে সন্নিবিষ্ট নকৰিলে তাত তেওঁলোকে আমি যিমান দূৰ খবৰ লাভ কৰিছো যে এই চাৰ্জশ্বিটতো তেওঁলোকে কৈছে যে এইসকল বিষয়াৰ বিৰুদ্ধে তেওঁলোকে গোচৰ চলাবৰ বাবে আচলতে উপযুক্ত তথ্য প্ৰমাণ নাপালে গতিকে এই যিটো এছআইটি ৰহস্যজনক স্থিতি সেই ৰহস্যজনক স্থিতিৰ পাছত এতিয়া বিশেষ ন্যায়াধীশৰ আদালতে আজি এই অন্তিমখন চাৰ্জশ্বিট কেনে ধৰণে গ্ৰহণ কৰে বা কি ৰায় দিয়ে সেই বিষয়টো খুব গুৰুত্বপূৰ্ণ হৈ উঠিছে চৰ্চা লাভ কৰিছে যে এইখনো যিখন তেওঁলোকৰ এছআইটি দাখিল কৰা চাৰ্জশ্বিট সেই চাৰ্জশ্বিট এইবাৰো আচলতে পুনৰ তদন্তৰ বাবে পৰামৰ্শ দিয়ে নেকি বা কিবা ঘূৰাই দিয়ে নেকি এই কথাখিনি চৰ্চা লাভ কৰিছে কাৰণ এছআইটিয়ে এপিএসসি কেলেংকাৰীক লৈ যিটো স্থিতি তেওঁলোকে খেনুক দেখি ৰান্ধুবাহু খেনুক দেখি ঢাকন মাৰো যি স্থিতি সেই স্থিতি কিন্তু এতিয়া নহয় পূৰ্বৰ পৰা সেই স্থিতি চলি আহিছে যেতিয়া এই বিশেষ ৰাজপত্ৰিত বিষয়াসকলৰ নাম আহে তেতিয়া আচলতে তেওঁলোকে নাম দিয়াৰ পৰা বিৰত থাকে কৰবাত নহয় কৰবাত যে তেওঁলোকে আচলতে এইটো যে ৰহস্যজনক স্থিতি লৈছে সেই কথাটো প্ৰমাণ হৈছে কাৰণ ইয়াৰ আগত 3 মাহ আগত তেওঁলোকে এগৰাকীও ৰাজপত্ৰিত বিষয়াৰ নামে সন্নিবিষ্ট নকৰিল 3 মাহৰ ভিতৰত কি এনেকুৱা ধৰণৰ তেওঁলোকে আচলতে হ'ল যাৰ বাবে তেওঁলোকে এই 23 গৰাকীকৰ নাম দিবলৈ বাধ্য হ'ল কাৰণ তেওঁলোকক আদালতে গ্ৰহণ নকৰি এখন ঘূৰাই দিছিল যাৰ বাবে তেওঁলোকে নাম যিসকলৰ নাম তেওঁলোকে সন্নিবিষ্ট কৰা নাছিল কেইটামান নাম সন্নিবিষ্ট কৰি দিলে কিন্তু 2013 চনৰ 9 গৰাকীকৈ ৰাজপত্ৰিত বিষয়াৰ নাম তেওঁলোকে কিন্তু এতিয়াও এৰাই চলিছে মুঠতে 2014-13 চনৰ 14 গৰাকীকৈ ৰাজপত্ৰিত বিষয়াৰ নাম ৰহস্যজনকভাৱে তেওঁলোকে কিন্তু এইখন চাৰ্জশ্বিটতো নিদিলে বুলি আমি তথ্য লাভ কৰিছো ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে প্ৰস্তুতি গগৈ